ৰাষ্ট্ৰীয় দশম কীৰ্তন কৃষ্ণ ঘোষা কৃষ্ণ ও পাইলো ৰে প্ৰাণধন মুকুন্দ দিয়া দেখা দামোদৰ জীৱন মাৰি পাইলো ৰে প্ৰাণধন মুকুন্দ দিয়া দেখা দামোদৰ জীৱন কৃষ্ণ কৃষ্ণ গোপিকাৰ দেখি প্ৰেম ভাৱিত কৈলন্ত গোপালৱাতী ব্যাকুলিত চিত্ত আনন্দ বৰায়া গোপী গণৰ গৰম মধুৰ মূৰ্তি ভৈলন্ত বেক সাহু কৰে আতি বদন শ্যামতনু কৃত বস্তে দেখিতে চিকিলিকি কৰে অলংকাৰৰ গলত পদ্মৰ মালা দেখন্তে দেখি ৰূপ মদনৰো মোহন সাক্ষাৎ উঠিল আনন্দ হবে গোপীয় সংখ্যাত উঠিল বিৰহ দুখ দ্ৰৱ ভৈল চিত্ত প্ৰাণক দেখিয়া যেন তনু উল্লাসিত কটু গোপী গণ গয়া কীৰ্তঞ্জলি কৰি থাকিল কৃষ্ণৰ হস্ত পংকজ ধৰি কটু আছে বেঠে গয়া ধৰে বাহু কটু গোপী গয়া মোহ শুয়া গলে বান্ধে আগ শুয়া কেহু জনী লৱে হাত পাতি চকু পকাই চাৱে কটু কৰি মুখ কাটি মদনে মদয় কটু গোপিকাৰ জনক অৰ্পয়নিয়া কৃষ্ণৰ
প্ৰতিষ্ঠি কৰি কটু গোপী গণে মুখ পংকজ কপিয়ে তব নয়নে নাহি জ্ঞাতি প্ৰীতি যদি প্ৰিয়ন্তে হতে কৃষ্ণৰ চৰণ যেন চিন্তন নেত্ৰে ছায়া কেহো জনী নিয়াৰী দয়ক কৃষ্ণক আলিংগী ভৈল সৰ্বাংগে পুলক বহৱে আনন্দের নয়নৰ নীৰধৰি মহাযোগী গণে যেন থাকে ধ্যান কৰি এহি মতে কৃষ্ণ কথা হন্তে গোপী গণ মিলি গল উৎসৱহি তলতনু মন কৃষ্ণ এৰাই বিৰহ তাপ আনন্দে পাই যেন সংসাৰী হয় কৃষ্ণ আমি লৈছো কিন্তু আমি মাছো মানে মুছৰ ওপৰত কাট কৰিছো নেকি আমি মুছৰ আমাৰ মানুহবোৰ ক'ব আমি তেখেতৰ কথা তেখেতৰ ফোনটো কাটি দিলে মধ্যত কৰন্ত কৃষ্ণে অধিকে প্ৰীতি পাছে হবে গোপিকাক লয়া বনমালী আনন্দে নামিলা গয়া যমুনাৰ পুষ্পিত মন্দাৰ কুণ্ড গন্ধে হুয়া ফুল মধুমত্ত অনেক কৰে ৰুল শৰৎ চন্দৰ কান্তি আতি দেখি মহা সন্তোষিত গোপিকা হাতে বখিয়া মাধৱ সময় কৰি হইল পুন কাম হবে সন্তাপ প্ৰাণ বন্ধু মাধৱক কৰিয়া আঞ্চল পাতিয়া দিল বখিবাৰ কখিলত তাতে অন্ত জামি দে হৰি ভুৱন মোহন ধুৰ ৰূপ ধৰি কৰিলা সখা গোপী গণে মান্য কৰি কটু থয়া কোলা টকি স্নৰ জান
কান্ধত বাহু কঠয়া কঠোজনী ঘকে কটুলীলা কটাই খেঁচা হয় প্ৰেমৰকে কটুহু প্ৰণয় পূপে দেয় সমিধান বোলা হৰি হৰি শোক পাপৰ নিজান হৰি নাম কৃষ্ণ মাধৱ 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 জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাতে নাহিকে পাম তোহাৰ ঈশ্বৰণ কুলে শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ পাঠাচাৰ্য গগৈয়াই আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপু আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তিভা সেৱাভাগী নিবেদিছো। আমি মহাপুৰুষ কৃপাল শ্ৰীমন্ত শংকৰদেৱৰ বাংময়ী মূৰ্তি অৰ্থাৎ বাক্যৰে সদায় আমাক উপদেশ দি থকা ৰসৰ ভাণ্ডাৰ তত্বৰ ভাণ্ডাৰ এই কীৰ্তন পুথিৰ আমি একেবাৰে পৰমাৰ্থ তত্ত্ব সম্বলিত ৰাস পঞ্চাধ্যায়ৰ মাজত সোমাই আছো। আমি সকলোৱে আনন্দ মনেৰে প্ৰভু ভগৱন্তক গোপী সকলে বিচৰাৰ দৰে আমি বিচাৰি আছো। গোটেই কথাখিনি আমি নিজৰ বুলি গাই আছো। যেতিয়ালৈকে নিজৰ কৰি নাগাওঁ তেতিয়ালৈকে ৰস নাপাওঁ। গোপীসকলে স্তুতি কৰিছিলে, গোপীসকলে কান্দিছিলে, এইটো আমাৰ মুখস্থ কৰি লাভ নাই। এই গোপীৰ দৰে আমি কান্দিব লাগিব। আমি যে প্ৰভু আমাৰ মাজৰ পৰা হেৰাই যায় মাজে মাজে, কেতিয়াবা মনত পৰে, কেতিয়াবা আকৌ পাহৰি থাকো, আৰু সেই পাহৰি থকা ভাৱটো আমি তাৰমানে নিজক নিদিওঁ, মনটোক নিদিওঁ। আচলতে আমি মনটোক গালি পাৰিব লাগে, কেলে আমি পাহৰি যাওঁ। এতিয়া সেই গোপীসকলে যেনেকৈ হাবাথুৰি খাইছে, আমিও তেনেকৈ হাবাথুৰি খাব লাগে। আৰু যেতিয়া হেৰাই পোৱা বস্তু বিচাৰি থকা হেঁপাহৰ বস্তু প্ৰাণৰ বান্ধৱক যেতিয়া দেখা পাইগৈ, তে হেৰাই পেলাই পুনৰ পোৱাটোৰ সমান আনন্দ আৰু নাই। হেৰাই গৈছিলে আৰু তাৰ পিছত গৈ যেতিয়া আমি হেৰুৱা বস্তুটো দুনাই পালো, তাতকৈ আৰু আনন্দ নাই। সুন্দৰকৈ এয়া ঘোষা জনা দিলে আমাৰ কিৰণে ভাল হৈছে, সুন্দৰ হৈছে, ঘোষাও জনাও হৈছে গোৱা, আৰু পদো গাইছে। সাধাৰণ সুৰ এইটো, সেই সাধাৰণ সুৰতে গাই আছে। আমি পিছত বাৰু বাকী সুৰৰ কথা আলোচনা কৰিম। আৰু
এতিয়া আমাৰ এয়া কীৰ্তনৰ সুৰ হৈছে, সুন্দৰ সুৰ এয়া, এইটো সাধাৰণ সুৰ, বন্ধা সুৰৰ ভিতৰৰে। এতিয়া ঘোষাজনত আমাক কি কলে, হেৰা পাইলো পাইলো ৰে প্ৰাণধন মুকুন্দ মুৰাৰী, দিলা দেখা দামোদৰৰ জীৱন হামাৰী। আমি যি মুহূৰ্তত আমাৰ ধ্যানৰ বস্তু ভগৱন্তক হৃদয়ত আমি চিন্তা কৰি হৃদয়ত যেতিয়া আমি দেখা পাওঁ বা আমি উপলব্ধি কৰো তেওঁৰ অৱস্থিতিটো, তেতিয়া আমাৰ ঠিক এই আনন্দটো হৃদয়লৈ আহিব লাগে। আমি সাবতি ধৰিব লাগে, আমি ধেমালি কৰিব লাগে তেওঁৰ লগত, আনন্দত মজি থাকিব লাগে। তেওঁৰ বাহিৰে আৰু অন্য কোনো হাতে পাঞ্চে সমস্ত ইন্দ্ৰিয়ৰ নিজৰ নিজৰ যি ক্ৰিয়া আছে এইবোৰ চব পাহৰি যায়, পাহৰি গৈ একমুখী হয় মনটো। সেই এক কৃষ্ণৰ বাহিৰে অন্য কথা মনলৈও নাহে, বাক্যলৈও নাহে, আৰু আমাৰ শৰীৰলৈও নাহে। অৰ্থাৎ হাতেৰে তেওঁকে চুই থাকিম, চকুৰে তেওঁকে চাই থাকিম, নাকেৰে তেওঁৰ চৰণ তুলসী ঘানি লৈ থাকিম, আমি কেতিয়াবা সাবতি ধৰিম, কেতিয়াবা চুমা খাম ইত্যাদি। আৰু মুঠতে সকলো ইন্দ্ৰিয়, স্পৰ্শ সুখ, ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ পঞ্চ তন্মাত্ৰ কৃষ্ণতেই মাত্ৰ লাগি থাকিব, অৰ্থাৎ আত্মাতে আমাৰ লাগি থাকিব। আগতীয়াকে ওলালি মই কৃষ্ণ গোপীকাৰৰ কৃষ্ণ আমাৰ প্ৰাণ আমাক দেখা দিছে। গোপীকাৰ দেখি প্ৰেম ভাৱ বিপৰীত ভৈলন্ত গোপাল অতি ব্যাকুলিত চিত। হয়, ভকতৰ ভকতি দেখি, অনুতাপ দেখি ভগৱন্তও ব্যাকুল হৈ পৰিছে যে মোক বিচাৰি ইমান হেঁপাহ তেওঁলোকৰ, গতিকে মই তেওঁলোকক দেখা দিওঁ। ভগৱন্তৰ কৃপা হলে, কৰিও কৃপা যেন উচিত হয়, এয়া আমি গাইছো। এতিয়া আমি যে কলো কৰিও কৃপা যেন উচিত হয়, অৰ্থাৎ আমাৰ ভকতিটো যেনেকুৱা হব তেনেকুৱা কৃপাহে কৰিব তেওঁ। আমাৰ প্ৰাপ্য, আমি কিমান ভকতি কৰিছো, কি ভাৱেৰে কৰিছো, তেওঁ কৃপা আমাক সেইদৰে কৰিব, আমি তাতেই সন্তুষ্ট হব লাগিব। আৰু ভগৱন্ত ব্যাকুল হৈ গৈছে ভকতৰ, তাৰমানে তেওঁৰ প্ৰতি প্ৰেম দেখি। আনন্দ বঢ়াই গোপীগণৰ মধ্যত পৰম মধুৰ মূৰ্তি ভৈলন্ত বেকত। পৰম মধুৰ মূৰ্তি বেকত হল। হাঁহো হাঁহো কৰৈ আতি বদন কমল, হাঁহো নেহাঁহো কৈ মিচিকিয়াই হাঁহি আছে। শ্যামতনু পীতবস্ত্ৰে দেখিতে উজ্জ্বল। চকু দুটা মুদি লৈ সেই ৰূপটো ধ্যান কৰকচোন, ভাবি চাওক। আমাৰ সন্মুখত গোসাঁই বহি আছে, কেনেকুৱা হাঁহো নেহাঁহোকৈ থাকে মুখখন। শ্যাম তনু পীতবস্ত্ৰ দেখিবলৈ কিমান উজ্জ্বল। চিকিমিকি কৰৈ অলংকাৰৰ দীপ্তি, একে পিন্ধি থকা অলংকাৰবোৰৰ তাৰমানে দীপ্তি একেবাৰে পোহৰ কৰি পেলাইছে। আৰু গলত পদ্মৰমালা দেখন্তে কৃপিতি। এই যে কি নহওক ঠিকে আছে। গলত সেয়া সুন্দৰ বনমালা, পদ্মৰ মালা পিন্ধি আছে। দেখি ৰূপ মদনৰ মোহন সাক্ষাৎ, উঠিল আনন্দে সবে গোপীৰ সংখ্যাত।
সেই ৰূপটো দেখাৰ লগে লগে গোপীবোৰ জাকি মাৰি উঠিলে সকলোৱে। তাৰমানে মদনৰো মন মোহিব পৰা ৰূপ, অৰ্থাৎ কামদেৱৰো, কামদেৱকো মোহিব পাৰে এনেকুৱা সুন্দৰ, কামদেৱেই ধুনীয়া আৰু তেওঁকো মোহিব পৰা ৰূপ ভগৱন্তৰ। আৰু সকলো জাকি মাৰি উঠিলে। গুচিল বিৰহ দুখ দ্ৰৱ হৈল চিত, প্ৰাণক দেখিয়া যেন তনু উল্লাসিত। এইটো আমাৰ ভাগৰটো, আমাৰ প্ৰাণ কৃষ্ণ। আমি লেখা পাইছো, তেওঁ বিদিত হৈছে। আমি কল্পনাৰে তেওঁক সাৱটি ধৰিব লাগে। আৰু গুচিল বিৰহ দুখ ভৈল দ্ৰৱ ভৈল চিত, প্ৰাণক দেখিয়া যেন তনু উল্লাসিত। কত গোপী জন গয়া কীৰ্তাঞ্জলি কৰি, থাকিল কৃষ্ণৰ হস্ত পংকজত ধৰি। কোনোবাই কীৰ্তাঞ্জলি কৰি আছে, কোনোবাই হাত দুটা সাৱটি ধৰিছে। কত আছে বেঠে গয়া ধৰৈ বাহু কান্ধে, কোনোবাই গৈ কান্ধত সাৱটি ধৰিছে। কত গোপী গয়া মোহ হুয়া গলে বান্ধে, কোনোবাই গলত ধৰি তাৰমানে সাৱটি ধৰিছে। আগহিয়া কেহো চবা লৈ হাত পাতি, কোনোবাই কৃষ্ণই কিবা এটা চবাই আছে, কোনোবাই হাত পাতি দিছে, তাতে তেওঁ তাৰমানে চবাটো দি দিছে। চক্ষু পকাই চাৱৈ কতো কৰি মুখ কাটি, কোনোবাই কেৰাহী কৰি চাইছে। নয়নে কৃষ্ণ মদনে মৰ্দয় কতো গোপীকাৰ মন। তেওঁলোকৰ কামনা, অৰ্থাৎ কৃষ্ণক লগ পোৱাৰ কামনাটো ইমান বেছি হৈ গৈছে। তনতৰ পয় নিয়া কৃষ্ণৰ চৰণ, নিজৰ স্তনত কৃষ্ণক এই 5 বছৰীয়া 6 বছৰীয়া 6 বছৰ 7 বছৰীয়া ল'ৰাটোৰ তাৰমানে চৰণ দুখানি নি কপালত আমি যেনেকৈ কি কৰো, সৰু সৰু কেঁচুৱাবোৰৰ ভৰিকেইটা নি আমি মূৰত কপালত লগাও, হেৰিয়াত গালত লগাই আমি তাৰমানে স্পৰ্শ সুখ অনুমান কৰো, তাৰমানে ভাল পাওঁ লগাই পেলাই। হাতটোৱে চুই চাই ভাল পাওঁ। এয়া সেইটোৱে স্পৰ্শ সুখ কয়। এক দৃষ্টি কৰি কত গোপীগণে, মুখ পংকজক পিয়ে তবধনয়নে। কোনোবাই একেথৰে মুখলৈ চাই আছে, নাহিকৈ ত্ৰিপিটি যদি প্ৰিয়ন্ত সততে, কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে। হেঁপাহ নপলায়, ভকতে কৃষ্ণৰ চৰণ চিন্তা কৰি যেতিয়া চকু মুদি নাম জপ কৰি থাকে, কৃষ্ণৰ ৰূপটো চাই চাই, সেইদৰে গোপীসকলৰ হৈছে। নেত্ৰে চাই কতজনে নেয় হৃদয়ক, কৃষ্ণক আলিঙ্গি ভৈল সৰ্বাঙ্গ পুলক। কোনোবা গৰাকীয়ে আকৌ নয়নৰ দ্বাৰে, ৰূপটো তাৰমানে নয়নৰ দ্বাৰেদি হৃদয়ত নি বহুৱাই লৈ চকু মুদি আছে, অৰ্থাৎ ভিতৰত চাই আছে তেওঁক। এতিয়া আমাৰো হ'ব লাগে সেইটো। নয়নৰ দ্বাৰে নিয়া হৃদয় কমলে আনন্দ মূৰ্তি আংকু আলি কৌতূহলে, পৰম প্ৰেমত মজি ভৈল কৃষ্ণময় এৰাইল সমস্ত সংসাৰৰ তাপস হয়। বাহিৰলৈ মন নাই আৰু, সংসাৰৰ কোনোবাই গাত চিকুটি দিলেও গম নাপায়, কাৰণ মনটো সেই আত্মাক হৃদয়ত কৃষ্ণক দেখি আছো, তেওঁলৈ চাই আছো। মনটো যেতিয়া একান্ত ভাৱে এটা ভাৱত লগাই থাকে, তেতিয়া আপুনি কাষত থকা মানুহজনো নেদেখে। এনেকুৱা হয় কেতিয়াবা, এটা কথা ভাবি চিন্তি যদি গৈ আছে, আপোনাৰ কাষেদি কোনোবা এজন মানুহ পাৰ হৈ গৈছে,
তাৰমানে আপুনি চকুৰে দেখিছে মানুহজন পাৰ হৈ যোৱা, কিন্তু কোন মানুহ গৈছে আপুনি তেওঁক চোৱা নাই। নচোৱাৰ কাৰণে আপুনি গম পোৱা নাই কোনজন মানুহ গৈছে। তেনেকুৱা হয় কেতিয়াবা, মোৰো হয় তেনেকুৱা, প্ৰায়ে হয়। মোক এবাৰ এজন লোকে তাৰমানে বয়সত মোতকে সৰু, এদিন লগ পাই পেলাই তাৰপৰা প্ৰভু ইমান হেৰিকে মাতিলো, আপুনি আমাৰ নিচিনা মানুহক নেমাতে নেকি বাৰু? তাৰপৰা মই বোলো কি কৈছা তুমি? বোলে মই সিদিনা বজাৰৰ পৰা আহি থাকোতে আপুনি সেইফালে গৈ আছে আৰু মই আপোনাক 3 বাৰ মাতিলো, আপুনি কিন্তু মোক নেমাতিলেও নেচালেও। তাৰপৰা তেতিয়া মই ক'লো, শুন, বেয়া নাপাবা, কাৰণ মই সঁচাকৈয়ে তোমাক দেখা নাই। এই বোলে মই কাষেদিয়ে পাৰ হৈ গৈছো, আপুনি দেখা নাই? মই বোলো হয়তো চকুৱে দেখিছে দেই, কিন্তু মই তোমালৈ চোৱা নাছিলো, সেইকাৰণে অনুমান কৰিব নোৱাৰিলো, বেয়া নাপাবা। সেই কথাবোৰ তেনেকুৱা হয়। কেতিয়াবা মানুহ কাষেদি পাৰ হৈ যায়, নেচাওঁ। সেই কথাটোকে গুৰুজনে আমাক কৈ আছে, মূৰ্তিকো নচাইবা, প্ৰসাদো নাখাইবা। মূৰ্তি নেদেখিবা বুলি কোৱা নাই, মূৰ্তিবোৰ চকুৰে চব দেখিয়ে গৈ থাকিম আমি, মাত্ৰ আমি নেচালেই হ'ল। আচলতে চালেহে দেখো এই কথাটো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভকতক পাই যেন সংসাৰী তৰিল, শোক এৰি গোপীগণে বেৰিলা চৌভিতে মধ্যত কৰন্ত কৃষ্ণ। কৃষ্ণ অধিকে তৃপ্তি। সকলোৱে শোক এৰি দিলে, পাই গ'ল বিচৰা বস্তু, আৰু চাৰিওফালে বেৰি পেলাই মধ্যত কৃষ্ণক লৈ সকলো বহিলে। পাছে সবে গোপী কাকলৈ বনমালী, আনন্দে নামিলা গয়া যমুনাৰ বালি। আৰু তাৰ পিছত সকলোৱে গোপীকে লগত লৈ যমুনাৰ বালিলৈ নামিলে। পুষ্পিত মন্দাৰ কুণ্ড গন্ধ হৈয়া ভল, মধুমত অনেক ভ্ৰমৰে কৰৈ ৰোল। শৰৎ চন্দ্ৰৰ কান্তি অতি সুকুমল, দেখি মহা সন্তোষিত গোপিকা সকল। এয়া সকলো গোপীক লৈ নামিলে, আৰু পুষ্পিত মদাৰ, খৰিকাজাই আদি ইমান সুন্দৰ। খৰিকাজাই ফুলৰ গন্ধটো বৰ মধুৰ, ৰাতি বেছিকে গোন্ধায়। আৰু মধুমত অনেক ভ্ৰমৰে কৰৈ ৰোল, আৰু তাতেই তাৰমানে ভ্ৰমৰাবোৰে আকৌ তাতে উৰি উৰি ৰস পান কৰি আছে। শৰৎ চন্দ্ৰৰ কান্তি, শৰৎ কালৰ চন্দ্ৰৰ পোহৰ দেখিবলৈ ইমান সুন্দৰ। আৰু সকলো গোপিকা তেওঁলোকে শৰৎ চন্দ্ৰ, তেওঁলোকৰ মনৰো শৰৎ আহি গ'ল, আৰু দেখি মহা সন্তোষিত গোপিকাসকল। তথাতে বকিল মাধৱক মধ্য কৰি, হৈল পূৰ্ণ কাম সবে সন্তাপ পাখৰি। এই যে পূৰ্ণ কাম হৈ গ'ল, অৰ্থাৎ তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ গ'ল। কৃষ্ণক হাবাত হৈ খাই বিচাৰি আছিলে, পালে। তেওঁলোকৰ বাসনা পূৰ্ণ হৈ গ'ল। পূৰ্ণ কাম ভগৱন্তক তেওঁলোকে লগ পাই গ'ল। প্ৰাণবন্ধ মাধৱক কৰিয়া সন্মান, আঞ্চল পাতি দিলা বহিবাৰ থান। নিজৰ আঁচলকে পাৰি পাৰি দিছে মাজতে, আৰু কৃষ্ণক বহিব দিছে। বহিলত তাতে অন্তৰ্যামী দেৱহৰি, ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি। আৰু তাতেই তেওঁলোকৰ বাঞ্ছা পূৰ্ণ কৰি আচলতে বহিছে। কৰিলা শুশ্ৰূষা গোপী গণে মান্য কৰি, আৰু গোপীবোৰে তেওঁক শুশ্ৰূষা কৰিছে, তেওঁক সেৱা কৰিছে। কত গয়া কোলাত কৃষ্ণৰ জানতে থৈয়া, কত থৈয়া কোলাত কৃষ্ণৰ জানতে ভৰি। কান্ধত বাহুক থৈয়া কতজনী ধ্যান ঘষে। কোনোবাই গৰাকীয়ে কান্ধত হাতটো তাৰমানে ঘঁহাই দিছে, আৰু কোনোবাই ভৰি চৰণ দুখানিকে পিটিকি আছে।
কৃষ্ণ কত প্ৰণয় কোপে দেহ সমিধান বোলা হৰি হৰি হৌক পাপৰ নিৰ্জ্ঞান। কোনোবা গৰাকীয়ে আকৌ তাৰমানে এই ইমান দেৰি যে তেওঁলোকক তাৰমানে এৰি থৈ গৈছিলে, তেওঁলোকৰ যিটো প্ৰেম কৃষ্ণক, সেই প্ৰেমত ব্যাকুল হৈ তেওঁলোকে কান্দি কাটি আছিলে। কোনোবাই আক্ষেপ কৰি সুধিছে, তেওঁ কব এতিয়া পিছৰ অধ্যায়টোত ওলাব। কোনোবাই প্ৰণয় কোপত তাৰমানে ইমান ভাল পাই তেওঁ কিয় তেওঁলোকক তেনেকৈ এৰি থৈ গৈছিলে, আৰু সেই কথাটো মনত পেলাই গোসাঁইক কব কিবা কিবি। এতিয়া সকলোৱে সেয়া কোনোবাই ভৰি পিটিকি আছে, কোনোবাই হাত আনি নিজৰ গালত লগাইছে, হাতত লগাইছে, কোনোবাই এগৰাকী আকৌ নিজৰ কান্ধতে হাতটো নি ঘঁহাই দিছে। না মুঠতে এতিয়া সেয়া আমি প্ৰত্যেকে নিজে ভাবিব লাগে যে আমি কি কৰিম গোসাঁইক। এতিয়া আমি কল্পনাৰ গোসাঁইৰ ৰূপটো দেখা পাইছো, আৰু দেখা পাই পেলাই আমি কি কৰিছো, শেষৰ পৰা চৰণলৈকে আমি চাইছো, হয়তো আমি হাতেৰে চুই চাইছো কল্পনা কৰি কৰি, আৰু আমি তেওঁৰ চৰণত শেষত তাৰমানে চুমা খাইছো। এইদৰে ভকতি ভাৱেৰে সৈতে আমি কৃষ্ণক হৃদয়তে দেখা পাব লাগিব, আৰু সেই নয়নৰ দ্বাৰে নি পেলাই হৃদয় কমলত যে বহুৱাইছে, তেনেকৈ আমিও আমাৰ হৃদয় পদ্মত তেনেকৈ কৃষ্ণক থিয় কৰি ল'ব লাগিব বা বহুৱাই ল'ব লাগিব, আৰু লৈ আমিও সেই আনন্দত প্ৰত্যেক অংগক চিন্তিবে মনে, আমি প্ৰত্যেক অংগকে আমি খুব ধৈৰ্য সহকাৰে আমাৰ হৃদয়ত তেওঁক দেখা পায়, আৰু আমি আমাৰ সন্মুখত দেখা পায় আমি তেওঁক তাৰমানে সেৱা কৰি থাকিব লাগিব। আৰু হৃদয়ত যেতিয়া আমি হেৰি কৰো, মনেৰে কৰিব লাগিব। আমাৰ মনেৰে যেনেকৈ স্নান কৰা হয়, কৃষ্ণ জন্মৰ বাতৰিটো পায়েই বসুদেৱে শপতে স্নান কৰিলে, তাৰমানে মনেৰে কৰিলে। সেইদৰে আমাৰ মনেই সকলো, মনেই আমাৰ বান্ধৱ সুহৃদ। মন সেই তেতিয়াহে সুহৃদ হব যেতিয়া মনে একমাত্ৰ ঈশ্বৰৰ কথা হৃদয়ত চিন্তা কৰি থাকিব। যেতিয়া ঈশ্বৰৰ গুণানুকীৰ্তন মুখে অহৰহ লৈ থাকিব, তেতিয়া সেয়া মন আমাৰ ধীৰতে তেতিয়া আমাৰ মনক আমাৰ ধাৰণ কৰা হব, আৰু তেতিয়াই ধৰ্ম হব। কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰবা, কতনো সহিব সংসাৰতা। হয়, এইখিনি ইমান সুন্দৰ কথা সপ্ৰেম ভকতিয়ে আমাৰ মুখেৰে কবলৈ যাওঁতে হয়তো আমাৰ অপৰাধ হৈছে, আমিও হজম কৰিব পৰা নাই, ইমান মজিব পৰা নাই। চেষ্টা কৰিছো মাত্ৰ, গতিকে এয়া অপৰাধ হবই, আৰু কোনো কথাই নাই। সমস্ত অপৰাধ আপোনাক মৰিখন কৰিব, কোটি কোটি ঘৰৰ অপৰাধ হন্তে কৰ্ম এইটো ৰাখে, হে হৰি মুখ ৰাখে নমানি, ক্ষমেয়োক কৃপাময়, ক্ষমেয়োক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰ, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ।